অখিল গগৈ ক'ত কিয় মনে মনে আছে অখিল গগৈ কাজিৰঙাত অৰ্কিড পাৰ্ক খুলি মনোৰঞ্জনত ব্যস্ত অখিল গগৈয়ে ইংলে পথাৰক লৈ মাত নামাতে কিয় প্ৰশ্ন অখিল গগৈৰ একালৰ সংগী জীপাল কৃষক শ্ৰমিক সংঘৰ নেতা সোণেশ্বৰ নৰহৰ কি এক্টিয়াৰত অখিল গগৈক প্ৰশ্ন কৰিছে সোণেশ্বৰ নৰহে সেয়াও কৈছে নৰহে অখিল গগৈ ডাঙৰীয়া আজি আমাৰ মানুহখিনি ভূমি অধিকাৰ খৰ্ব কৰিছে কাজিৰঙাতে আৰু তাতে আপুনি এটা পাৰিজাত ভৱন আপুনি নন্দন কানন আপুনি অৰ্কিড উদ্যানৰ যোগেদি স্থাপন কৰিছে আপোনাৰ নাকৰ তলতে এনেকুৱা এটা ঘটনা ইয়াত ঘটি থাকিব আপুনি তাৰ কাৰণে কোনো মাত নামাতিব সেই কথা কেতিয়াও জীপাল কৃষক শ্ৰমিক সংঘই কিনে আপোনাক ক্ষমা নকৰে মাতিব লাগিব বিধানসভাত আপুনি বাধ্য কৰিব লাগিব আৰু ন্যায্যতা ঘূৰাই অনাৰ ক্ষেত্ৰত আপুনি সবল ভূমিকা পালন কৰিব লাগিব ইয়াত মই আন্দোলন কৰিবলৈ নাযাওঁ মই হুকুম দিম আৰু হুকুম দিব পৰা মানুহ যে মই হয় অসমৰ মানুহে এটলিষ্ট জানে মই কোন হয় বা আমি কোন হয় এইখিনি অখিল গগৈক দাবী কৰাৰ এখতিয়াৰ আমাৰ যে আছে অন্তত জনাই জানে বা অসমৰ ইতিহাসে কাজিৰঙাৰ ইংলে পথাৰত হায়াত গ্ৰুপৰ পঞ্চতাৰকা হোটেল হ'ব চলি আছে নিৰ্মাণ কাৰ্য সমানেই চলি আছে প্ৰতিবাদ ইংলে পথাৰত কৃষিকৰ্ম কৰি খাই থকা চাহ জনগোষ্ঠীয় পৰিয়ালসমূহৰ এই প্ৰতিবাদতেই অংশ লোৱা প্ৰণৱ দলে বিজিত কুটুম আৰু অমিত নাগক দেওবাৰে গ্ৰেপ্তাৰ কৰিলে আৰক্ষীয়ে অভিযোগ আইন হাতত তুলি আৰক্ষীৰ লোকক প্ৰহাৰ কৰাৰ 28 জুনত ইয়াত যি ঘটনা হৈছিল আমাৰ পুলিচ পাৰ্চনেল অন ডিউটি আনলফুল এছেম্বলি ফাল কৰি কেইটামান মানুহে গৈ পেলাই আছাল্ট কৰিছিল আৰু পাব্লিক প্ৰপাৰ্টি ডেমেজ কৰিছিল আমাৰ মহিলা পুৰুষ কৰ্মী যিমান আছিলে চবৰ ওপৰত বল প্ৰয়োগ তেওঁলোকে কৰি পেলাই এনেকুৱা অপ্ৰীতিকৰ পৰিস্থিতি কৰিছিল আৰু গ্ৰেভিয়াছ ইঞ্জৰি হৈছে আমাৰ ছিনিয়ৰ পুলিচ অফিচাৰ তো তাৰ কেছ ৰেজিষ্টাৰ কৰা হৈছিল 29 তাৰিখে আৰু এই ভূমি অধিগ্ৰহণ ক্ষতিপূৰণৰ সমগ্ৰ বিষয়টোত অখিল গগৈৰ পাছতে স্থানীয় বিধায়ক তথা মন্ত্ৰী অতুল বৰাক জবাবদিহি কৰিছে জীপালৰ নেতা সোণেশ্বৰ নৰহে সমগ্ৰ বিষয়টো সন্দৰ্ভত চৰকাৰে দল সংগঠনেৰে আলোচনা কৰি ইতিমধ্যেই একাংশ লোকক ক্ষতিপূৰণ প্ৰদান আৰু বাকী সকলকো ক্ষতিপূৰণ দিবলৈ চৰকাৰ সাজু বুলি মন্ত্ৰী অতুল বৰাই কৰা দাবীক প্ৰত্যাহ্বান সোণেশ্বৰ নৰহৰ ইয়াত আলোচনা হোৱাৰ পাছত এটা সিদ্ধান্ত হৈছিল আৰু এই সিদ্ধান্তৰ মৰ্মে 21 গৰাকীয়ে মুখ্যমন্ত্ৰীয়ে দিয়া যি মুখ্যমন্ত্ৰী সাহায্য পুঁজি চেক তেওঁলোকে গ্ৰহণ কৰিলে বাকী সকলোৰো গ্ৰহণ কৰাৰ ইচ্ছা কিন্তু প্ৰণৱ দলে নামৰ এই ব্যক্তিজনে কেৱল সমস্যাৰ সৃষ্টিৰ নামতে উন্নয়নত যাতে বাধাগ্ৰস্ত হয় বা চাহ জনগোষ্ঠীৰ মিউজিয়াম হ'ব নালাগে হয়তো তেওঁ তেনেকৈ ভাবে সেইকাৰণে মাজে মাজে বাধা দিয়ে হিমন্ত বিশ্ব শৰ্মাক যিমান আমি জগৰীয়া কৰিম অতুল বৰা আৰু অখিল গগৈক আমি তাতোতকৈ দুগুণ বেছি জগৰীয়া কৰিম কাৰণ আপোনালোকৰ অৱস্থিতি থকাৰ পাছতো আমাৰ জনগণক হেতালি খেলিবলৈ দিয়াৰ ক্ষেত্ৰত ৰং চাই থকাত আমি কেতিয়াও সহি নাথাকোঁ মৌনং সন্মতি লক্ষণম বুলি এটা কথা আছে যদি নাই আমাৰ ধাৰণা ভুল বুলি প্ৰমাণিত যদি কৰিলে আমি আজি যেনেকৈ সমালোচনা কৰিছোঁ আকৌ প্ৰেছ সম্বোধন কৰি আকৌ চেলুট দিয়াৰ আমি কাৰ্যসূচী কৰিম লগতে আটছাৰ সভাপতি জগদীশ বৰাই কওক স্থানীয় আটছা নেতাৰ গতিবিধিৰ বুজ লোৱাৰ আহ্বান সোণেশ্বৰ নৰহৰ জগদীশ বৰাই ডাঙৰীয়া আপোনাক কৈ আছো আপোনাৰ সত্তাক আমি সন্মান কৰোঁ আপোনাৰ প্ৰতি আমি আশাবাদী আপুনি চকচ কৰক বোকাখাত গোলাঘাটৰ নেতৃবৃন্দৰ ওপৰত কিয় ডিভাইড এণ্ড ৰুল পলিচি এডপ্ট কৰা হৈছে তেওঁলোকে নিজৰ দায়িত্ব স্বীকাৰ নকৰাকৈ তাত ভূমি অধিকাৰ দাবী সমিতিৰ কৰ্মকৰ্তাসকলক এই জনগণক উচতাই পেলাই তেওঁলোক বিপথে পৰিচালনা কৰা বুলি কৈয়ে দায় সাৰি তেওঁলোকে চৰকাৰৰ পক্ষ ল'বলৈ চেষ্টা কৰিছে আপোনাক জনাই দিছোঁ জমিন আপুনি তদন্ত কৰক আৰু শ্বেতপত্ৰ প্ৰকাশ কৰক যদি ক্ষতিপূৰণ দিছে কি নীতিৰ আধাৰত দিছে প্ৰশ্ন কৰক নৰহৰ জবাবদিহিৰ পাছতেই সোমবাৰে বিধানসভালৈ এইদৰেই ক'লা সাজ পিন্ধি আহিল অখিল গগৈ প্ৰণৱ দলে আৰু পলাশবাৰীৰ ভূমি অধিকাৰ কৰ্মী আদিত্য ৰাভাক বিনা চৰ্তে মুক্তিৰ দাবী অখিল গগৈৰ গোটেই ৰাজ্যখনত আজি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গণতন্ত্ৰক হত্যা কৰিছে কোনো দেৰি নকৰাকৈ আদিত্য ৰাভা ডাঙৰীয়া আৰু প্ৰণৱ দলে ডাঙৰীয়াক মুকলি কৰি দিবৰ কাৰণে চৰকাৰৰ ওচৰত আহ্বান বা দাবী উত্থাপন কৰিছোঁ বোকাখাততো স্বাস্থ্য পৰীক্ষাৰ অন্তত আদালতত হাজিৰ কৰোৱা প্ৰণৱ দলেক মুকলি কৰি দিয়াৰ দাবী এইসকল লোকৰ ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা প্ৰণৱ দলেই মন্ত্ৰী অতুল বৰাৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ অনা সন্দৰ্ভত মন্ত্ৰী বৰাৰ প্ৰতিক্ৰিয়া প্ৰণৱ দলে উন্নয়ন নিবিচাৰে সকলোতে কৰে কেৱল প্ৰতিবাদ অমিত নাগ সন্দৰ্ভতো অতুল বৰাৰ প্ৰতিক্ৰিয়া অপৰচুনিষ্ট আৰু প্ৰব্লেম সৃষ্টি কৰা এজন ব্যক্তি আৰু জনসাধাৰণটো ৰিজেক্ট কৰিছিল 2021 চনৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল 2026 চনৰ নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিছিল ডেভেলপমেণ্ট হ'ব নালাগে উন্নয়ন হ'ব নালাগে সদায় কাম কাজত বাধা দিয়ে কামেই সেইটো তেওঁ
তেওঁৰ ষড়যন্ত্ৰ কৰাটোৱেই কাম, আনক বদনাম কৰাটোৱেই কাম, একোতো নিজে কাম কৰিব নোৱাৰে। আৰু এজন আছে অমিত নাগ বুলি কয়, যোৱা ইলেকশ্যনত খুবটাই বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল, কিবা ঝাৰখণ্ড মুক্তি মৰ্চা নেকি। মানুহে কয় যে ফাণ্ডিংবিলাক চব বাহিৰৰ পৰা আহে, ফৰেইন ফাণ্ডিঙো আছে, অন্য ষ্টেটৰ ফাণ্ডিঙো আছে, এনেকুৱা কথাবিলাক খুব মানে মানুহৰ মুখত শুনা যায়। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।